মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি উপজা দিন। ৫৭ বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰীয়ে। নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ভিৰ। হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজ্যবাসীৰ আশীৰ্বাদেই মোৰ শক্তি। এই দৃশ্য নিশা ১২ বজাৰ। মুখ্যমন্ত্ৰীৰ জন্মবাৰ্ষিকী উপলক্ষে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত দেখা গ'ল শুভাকাংক্ষীৰ দীঘলীয়া শাৰী। পৰিয়ালৰ সদস্যৰ লগতে অনুগামীসকলৰ উপস্থিতিত জন্মবাৰ্ষিকীৰ কেক কাটি জন্মদিনৰ ওলগ গ্ৰহণ মুখ্যমন্ত্ৰীৰ। সমবেত শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰি অসমবাসীৰ আশীৰ্বাদ কামনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাৰে নিশা ১২টা বজাত বিভিন্নজন আহে আৰু শুভেচ্ছা জনায়। আজিও শুভাকাংক্ষীসকল আহিছিলে, জন্মদিনৰ শুভেচ্ছা জনাইছে। সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। সদায় দৰে এইবাৰো ৰাজ্যৰ যিমান শুভকামনা, সেই শুভকামনাই সাহস দিয়ে, শক্তি দিয়ে কাম কৰি যোৱাৰ বাবে। মই আশা কৰোঁ অসমৰ ৰাইজৰ যাতে শুভকামনাই এনেকৈ সদায় মই লাভ কৰি থাকিব পাৰোঁ। মুখ্যমন্ত্ৰীলৈ বিশেষ উপহাৰ লৈ হাৰিয়ানাৰ ২ অনুৰাগী। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হোৱা কেইবা হাজাৰ শুভাকাংক্ষীয়ে উপহাৰ টোপোলা, গামোচা, ফুলৰ থোপাৰে শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীক। হাৰিয়ানাৰ পৰা গুৱাহাটীত উপস্থিত হৈ নিশাই মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা দি উপহাৰ হিচাপে দিলে এটা হুক্কা। ये हरियाणा का हुक्का है। सीएम सर ने हरियाणा जितवा दिया, इसलिए उनके लिए हरियाणा से गिफ्ट आया है। सीएम सर के लिए स्पेशल है। ये हरियाणा का ट्रेडिशनल है। हरियाणा में इसको गर्व से, मतलब जैसे यहाँ पे अंगोछा देते हैं, हमारे वक्त हुक्का दिया जाता है। हमारे कारण सदाय मरমৰ दादा আজি জন্মদিনত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন উপলক্ষে আমি তেখেতক বাৰ্থডে উইচ কৰিব আহিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু সদায় শক্তিশালী হৈ থাকক আৰু যাতে আমাৰ উন্নয়ন কৰিব পাৰে, সেয়াই কামনা কৰোঁ মা কামাখ্যাৰ ওচৰত। ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন অনুৰাগীৰ। এই দৃশ্য বৰপেটা সত্ৰৰ। জন্মদিন উপলক্ষে বৰপেটা সত্ৰত শৰাই আগবঢ়াই আশীষ বিচাৰিলে বিজেপি কাৰ্যকৰ্তাই। সমগ্ৰ অসমতে অসমৰ ৰাইজে তেখেতক আশীৰ্বাদ দিছে। অসমখন আৰু বিকাশৰ যাত্ৰাৰে আগুৱাই নিয়াৰ কাৰণে তেওঁ যি দৃঢ় প্ৰতিজ্ঞ, সেই প্ৰতিজ্ঞাত আজিৰ এই তেওঁৰ শুভ জন্মদিনটোত যাতে আৰু ৰাইজে আশীৰ্বাদ দিব পাৰে, সেই মৰ্মে আমি আজি এই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এভাগী আমি ঠগি আগবঢ়াইছোঁ। তেখেতে অসমৰ কাৰণে এক সম্পদ আৰু সেই সম্পদক আমি সুস্বাস্থ্যৰে অধিকাৰী কৰি ৰখাৰ বাবে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই আমি বৰপেটা সত্ৰৰ পৰাই আমি তেখেতক সত্ৰাধিকাৰে আশীৰ্বাদ জনাইছে। তেখেতৰে আমি আশীৰ্বাদ গ্ৰহণ কৰি তেখেতলৈ প্ৰেৰণ কৰিছোঁ। গণেশ আখৰাত গৌৰীপুৰৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজেপিৰ নেতাকৰ্মীয়ে মন্দিৰত প্ৰাৰ্থনা জনাই ৫৬ কেজি ওজনৰ লাডু কাটি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰে। সমান্তৰালভাৱে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰাই সত্ৰ, গোলকগঞ্জ মণ্ডল বিজেপিৰ উদ্যোগত লক্ষীমাৰীৰ একাদশী হৰি মন্দিৰ, জোনাই, চাবুৱা, জলেশ্বৰৰ শিমলাবাৰী, হাতশিঙিমাৰীত উদযাপন কৰা হয় মুখ্যমন্ত্ৰীৰ জন্মদিন। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়া যিটো উদ্যমেৰে অসমৰ উন্নয়নৰ গতি লৈ গৈছে আৰু ভগৱানৰ আশীৰ্বাদত আহি থকা দিনবিলাকত ডাবুলকৈ আমাৰ উন্নয়নৰ গতিবিলাক আৰু আগলৈ লৈ যাব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ মানসিক শাৰীৰিক শক্তি বৃদ্ধি হওক, তেওঁৰ আৰু কাম কৰিবলৈ শক্তি পাওক, সেই তাৰে কামনা কৰি ৰাইজ ওলাই আহিছে। জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, তেওঁ আজি অসমখনৰ কাৰণে যি 24/7 যি ধৰণে কাম কৰি আগবাঢ়িছে আৰু সেই কামখিনিকে শলাগ লৈ আমি যিহেতু ডলফিন ক্লাবে আমি আগৰ পৰাই তেওঁক শ্ৰদ্ধা কৰোঁ আৰু লগতে তেওঁৰ যিখিনি কৰ্মৰাজি স্পৰ্টছৰ ক্ষেত্ৰত হওক, যি ধৰণে খেল মহাৰণ কৰি আগবাঢ়ি আমাৰ অসমত যিখিনি ল'ৰা ছোৱালীক আগুৱাই নিবলৈ চেষ্টা কৰিছে, সেই আদৰ্শখিনি লৈ যেন আমি তেওঁৰ আজি জন্মদিনটো পালন কৰিছোঁ। মৰিয়নিতো হিমন্ত বিশ্ব শৰ্মা ফেন্স ক্লাবৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন। ৰক্তদান, বস্ত্ৰ বিতৰণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ ফেন্স ক্লাবৰ।
মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনত বিহু নাচি আনন্দত মতলীয়া হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী। উপজা দিনত মুখ্যমন্ত্ৰীলৈ বিশেষ উপহাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত 15 ঘণ্টা একেৰাহে সাঁতুৰিলে সাঁতোৰবিদগৰাকীয়ে। 31 জানুৱাৰীৰ নিশা চন্দ্ৰপুৰৰ পৰা আৰম্ভ কৰা সাঁতোৰ আজি ফাঁচী বজাৰৰ লাচিত ঘাটত সামৰে হাজৰিকাই। আজি দিনটো আৰু খুবেই ভাল, কাৰণ আমাৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি বাৰ্থডে হয়, আৰু এই চুইমটো মই তেখেতৰ নামত মই ডেডিকেট কৰিছোঁ। এজ এ তেওঁৰ এজন ভাল হিউমেন বিং বুলি ক'ম, তেওঁ অসমৰ কাৰণে ইমানখিনি কৰিছে। চ' মই এজ এ স্পৰ্টছ মই এই চুইমিংটো মই তেওঁৰ নামত মই ডেডিকেট কৰিছোঁ। একেদৰে সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰীগৰাকীৰ কুশল কামনাৰে নামঘৰ, সত্ৰ, গীৰ্জা আদিত সেৱা শুভাকাংক্ষীৰ। ব্যুৰ ৰিপৰ্ট NKTV+।